তো নমস্কাৰ বন্ধুসকল, আজি আকৌ অলপমান নতুন ৰূপত আহিবলৈ বাধ্য কৰিছোঁ। কাৰণ মানে দেখি আছোঁ ন হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান ফটোৱা কিছুমান ডায়লগ মানে দেখি পিনে মাথাটো বেয়া হৈ যায়। কাৰণ সেইবিলাক টপিকৰ ওপৰত ভিডিঅ' যিমানে নবনাওঁ বুলি ক'ব সিমানে ইনষ্টাগ্ৰামত খুচৰি কেলা সেইবিলাক বস্তুৱে বাৰে বাৰে আহি থাকে। গতিকে আজি তাৰে কিছুমান অলপমান ভিডিঅ'জ লৈ এটা ভিডিঅ' নতুনকৈ বনাবলৈ আগবাঢ়িছোঁ। গতিকে পৰাপক্ষত ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু শেষলৈকে চাবলৈ অলপমান ট্ৰাই কৰিব, অলপমান কমেডিৰ লগতে অলপমান আছে। গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তেন্তে বৰ্তমান আমাৰ অসমৰ লগতে ভাৰতবৰ্ষখনত হৈ আছে। ভাৰতবৰ্ষত ক'ৰবাত পাঞ্জাৱ আৰু গুজৰাট মহাৰাষ্ট্ৰৰ ফালে ক'ৰবাত আৰাৱলী পাহাৰখন গোটেইখন 90-100 মিটাৰ তলৰ যোনবিলাক ৰেডিয়েশ্যনত আপোনাৰ পাহাৰবিলাক আছে চব কাটি কিনে ধ্বংস কৰিব গৈছে। আমাৰ অসমত আকৌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ কাৰণে মানুহৰ ওচৰত খেতি পথাৰখনে ধ্বংস কৰি দি আছে। কিয় বোলে প্ৰধানমন্ত্ৰী অহাৰ পিছত আপোনালোক বোলে কম্পনচেশ্যন দিয়া হ'ব, কিন্তু তাৰ এগেইনষ্টত বৰ্তমান কি হৈ আছে। তেন্তে আহক একো অযথা লেকচাৰ নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভণিতে মই যোনসকল নতুন দৰ্শক আছে তেওঁলোকক মই কৈ দিওঁ যে মই কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ লগত ডাইৰেক্টলি ইনডাইৰেক্টলি লিংক নাই। আৰু যদি বাই চান্স মোক যদি এনেকৈ লিংক দেখা পায় মই তেনেহ'লে ডেফিনেটলি বিজেপিৰ ওচৰত যাম। মা কচম কেলা বহুত পইচা আছে তেতিয়াহ'লে দেই। আপোনালোকে কিমান দূৰ গম পায় নে নাপায় সেইটো কথাটো নাজানো, কিন্তু আজি আপোনালোকক মই এটা চেনেৰিঅ' দেখাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমাৰ অসমলৈ আহিম বুলি আহিলে, কিন্তু আহিম বুলি মানে মানুহক প্ৰলোভন দিলে, কিবা কিবি কৰিলে। তাৰপিছত কিছুমান এটা অঞ্চলৰ আপোনাৰ গোটেই খেতি পথাৰবোৰ ধ্বংস কৰি দিলে। মানে তাত এটা টাইম থাকে ন, এটা ছিজন থাকে যে এইটো টাইমত আপোনাৰ খেতিখিনি উঠাব লাগে বা খেতিখিনি শস্য আনি ভঁৰালত সোমাব লাগে। কিন্তু তাৰ আগতে খেতিখিনি উঠাই পিনে সেই লোকসকলক ক'লে যে আপোনালোকক ইয়াৰ বিনিময়ত কম্পনচেশ্যন দিয়া হ'ব। কিন্তু তাৰপিছত আপুনিতো নিজে কৈছিলে, নিজৰ মুখেৰে কৈছিলে। নহয় নহয়, এখন মোৰ পথাৰ, আমাৰ পথাৰ বুলিয়ে কথা নাই। পথাৰ এখন বচাই কেনেকে কাম কৰিব লাগে আপোনালোকে নাজানে? কি আছিল অসমীয়া যোজনাটো কি আছিলে না, ফলো নকৰিল ফলগুটিও হেৰাল। মানে মানুহ আহি প্ৰটেষ্ট কৰি আছে, ওলাই আহি পিনে আনকি বয়সস্থ বৃদ্ধ মহিলা লোকসকলকে আহি পিনে ৰাস্তা আহি প্ৰটেষ্ট কৰিলে বাধ্য হৈছে যে যাতে তেওঁলোকৰ যোনখিনি শস্য ধ্বংস কৰাইছে বা নষ্ট কৰাইছে তাৰ বিনিময়ত লাগে এটা কম্পনচেশ্যন দিয়া হওক। কিন্তু এই নিৰ্লজ্জ কিছুমান আমাৰ নাতি কি বুলি কয় প্ৰশাসনিক ব্যৱস্থা কিছুমান আছে, আমাৰ বৰ বিষয়া বুলি ক'ব পাৰি, তেওঁলোকৰ কোনো গাত মানে অকণমান লাজেই নালাগে। তেওঁলোকৰ ছালখিনি কিহৰে বনোৱা আপুনি ঘূৰিয়ে ধৰে নিশ্চয়। এইবোৰ ক্ষেত্ৰৰ কাৰণে মই কওঁ ভোট চুৰি কাণ্ডটো অসমতে হওক বা বিহাৰতে হওক বা বেলেগ অন্য কিছুমান ৰাজ্যতে যদি হয় এইটো এটা বহুত চিৰিয়াছ টপিক। কিন্তু অবয়ব হোৱাৰ কিছুমান অবয়ব ভূঞাৰ দৰে কিছুমান মূৰ্খ আৰু জধা মূৰ্খ মানুহে কয় বোলে এই ভোট চুৰি কাণ্ডটো সৰু সুৰা মানুহৰ কাৰণে নহয়। যেতিয়া আপুনি এটা দলক যদি নিজৰ ভোটৰ অধিকাৰৰ যোনটো ক্ষমতা সেইটো যদি জিকাব নোৱাৰে তেনেহ'লে তেওঁলোকে নিজৰ কিছুমান কলা কৌশল যদি আনি পিনে তেওঁলোকে জিকে তেনেহ'লে আপোনালোকৰ লগতো কিছুমান এনেকুৱা কাণ্ড হ'ব। আমাৰ মানুহবিলাকৰ এটাই প্ৰব্লেম, যেতিয়ালৈকে জুই আহি নিজৰ ঘৰত নুচুই তেতিয়ালৈকে মানে চকুৱে দেখাই নাপায় ক'ত ভেঞ্চত জুই লাগি আছে। সেইবোৰ নিউজটো আপোনাৰ মেইন ষ্ট্ৰীম মিডিয়াই কেতিয়াও কভাৰ নকৰে। কাৰণ মেইন ষ্ট্ৰীম মিডিয়াটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভৰি তলুৱাত ৰাখি থৈছে। মেইন ষ্ট্ৰীম মিডিয়াৰ দ্বাৰা মাইকে অলপমান বেছি বেয়া হৈ গ'ল। মেইন ষ্ট্ৰীম মিডিয়াটো তেতিয়াহ'লে নিজৰ পকেটত ভৰাই ৰাখি দিছে। গতিকে তাৰপিছতো আমাৰ বিজেপি নেতাসকলৰ কিছুমান এনেকুৱা কাৰ্যকলাপ আহি মানে এনেকুৱা ঘৃণনীয় মানে কাৰ্যকলাপ বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হয়, যোনবিলাক বেয়াটো বেয়া বুলি নকয়, উল্টা তেখেতক আকৌ ডিফেণ্ড কৰিবলৈ যায়। এক্সাম্পল আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মাই যদি কিবা মতলব আমাৰ বিহাৰৰ এটা মুখ্যমন্ত্ৰী যে নীতিশ এইটো কিবা এজনী আছিলে, সেইটো এই বুঢ়াটোৱে এজনী মুছলিম মহিলাক হিজাবখন টানি দিছে। বাই চান্স যদি সেই মুছলিম মহিলা যদি ঠাইত যদি এগৰাকী হিন্দু মহিলা হৈ পিনে তেখেতৰ যদি উৰণিখন টানি দিয়ে বৰ্তমান সেই চিনেৰিটো সম্পূৰ্ণ অপজিট হ'ল হয়। আজি বহুত দল সংগঠন ওলাই লৈ সেই নীতিশৰ বিৰুদ্ধে প্ৰটেষ্ট কৰি নহয়, কিবা কিবি কৰিলে ফালা কৰি নহয়, কিন্তু নাই, কাৰণ তেখেতে এজন মুছলিম মানুহ। What the fuck is this? This is nothing. গতিকে আমাৰ বৰ্তমান লোকসকলে বা মেইন ষ্ট্ৰীম মিডিয়া বৰ্তমান এইটোৱে কৈছে যে কি বাল আহি যায় কেলা কৰি এই বস্তুটো এজন সাধাৰণ আৰু একদম সৰু বাচ্চা পোৱালিয়ে কৈ দিব যে এইটো বেয়া বস্তু। এগৰাকী মহিলাক এনেকৈ অযথা হাত দিব নাপায়। তেখেতৰ নিজৰ এটা পৰম্পৰা ধৰ্ম আছে, সেইটোকে নিজৰ পালন কৰিব দিওঁ। এনেকৈ হাত যিহেতু যিমানেই বয়সস্থ মানুহ হওক ইমানখিনি বেছিক কমন চেঞ্চ থাকিব পাৰে, কাৰণ তেখেত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী। কাৰণ ইমানখিনি এটা বেছিক কমন চেঞ্চ থাকিব লাগে যে এগৰাকী মহিলাক কেতিয়াও তেখেতৰ এনেকৈ কাপোৰৰ হাত দিবতো ঠিক কথা নহয়। কিন্তু আমাৰ মুখ্যমন্ত্ৰী এনেকৈ কি কৈছে গম পায় নাই? এতিয়া ঘটনাটো হ'ল যে বিহাৰৰ মুখ্যমন্ত্ৰীৰ বয়স হৈছে 80 বছৰ।
এজন জ্যেষ্ঠ ব্যক্তি তেওঁ যদি হিজাবখনতহে চুইছে সেইটো মই নাভাবো যে সেইটো আমি বহুত বেছি নিগেটিভলি ল'ব লাগে এজন দেউতাক বা এজন ককাক বুলিয়ে ভাবিব লাগে কাৰণ নীতিশ কুমাৰৰ যথেষ্ট বয়স ডেকা লৰাই তাকেই নীতিশ কুমাৰে হেৰি অকল এতিয়া হিচাপখনত চুইছে দুদিনৰ পিছত দুদুগিতাত চুবলৈ আমি চৰি অলপমান বেছি ওলাই গ'ল গতিকে মানে সেইটোৱেতো ক'বলৈ বিচাৰিছে ন নীতিশ কুমাৰে হিচাপখন আনিছে এইটো নীতিশ নট এ বিগ ডিল আৰু দুদিনৰ পিছত যেতিয়া এইফালে ট্ৰাষ্ট কৰিব তেতিয়াই ক'ব নীতিশ কুমাৰে হিট টাচ কৰিলে একো নহয় বয়স হৈছে 80 বছৰ মতলব আজি আপুনি নিজে এবাৰ ভাবি চাওক যোন এটা মানুহৰ চালা নিজে ইমানকণ বেছি কমন চেন্স নাই যে এজনী মহিলা কেনেকৈ আচৰণ কৰিব লাগে কেনেকুৱা সামাজিক মাধ্যমত কেনেকৈ তেওঁৰ লগত ব্যৱহাৰ কৰিব লাগে সেই এজন ব্যক্তিয়ে কেনেকৈ এখন ৰাজ্য চলাব বা কেনেকৈ সেই ব্যক্তিজনৰ ওমেন ছেফটিৰ ওপৰত কথা ক'ব সেইটো ওপৰত মই নীতিশৰ লোকে সীমাবদ্ধ ৰখা নাই হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতো কথাটো কৈছোঁ যদি তেখেতে এনেকুৱা এটা আউটৰেজক যদি তেওঁলোকে ডিফেণ্ড কৰিবলৈ যায় তেখেতে তেওঁৰ পৰা আপুনি অসমত ওমেন ছেফটিৰ ওপৰত কি এক্সপেক্ট কৰিব বাস গাইজ আজিলে ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি 25-30 লাখ মান ভিউজ আহাই পঠাই দিব দেই বাকী মই একো নকওঁ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ নেক্সট টপিকটো কিহত ধৰিম অকণমান জনাই দিব যদি ভাল টপিক পাওঁ নিশ্চয় আকৌ কাইলৈ লগ পাম যদি নাপাওঁ তে 2-3 মোৰ আকৌ লগ পাম ভিডিঅ'টো বনাবই লাগিব ন বেক ঠিক আছে বাই বাই গুড নাইট জয় অসম আৰু ভাৰত মাতা কি জয় আৰু উডন্ট ফৰগেট জাষ্টিছ ফৰ জুবিন দা এতিয়াও জাষ্টিছ ফৰ জুবিন দা কেছটো এতিয়া পেণ্ডিং আছে এতিয়ালৈকে প্ৰপাৰলি ইনভেষ্টিগেশ্যন হোৱা নাই So I don't think that Zubin Dai কেতিয়াও in future কৰবাত যে কেতিয়াবা কোনোবা এটা সময়তে ন্যায় পাব fuck off আমাৰ justice system